আজি আমাৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। ৰাতিপুৱা মই ত্ৰিপুৰাৰ আগৰতলাত আছিলোঁ আৰু আগৰতলাৰ পৰা পোনে পোনে আপোনালোকৰ মাজত আহি কেইবাটাও সুন্দৰ কামৰ আৰম্ভণি ইয়াতে আমি কৰিবলৈ সমবেত হৈছোঁ। উত্তৰ লখিমপুৰ বা লখিমপুৰ জিলাৰ বাবে আজি আমি কেইবাটাও আমাৰ আঁচনি ইয়াত আমি ৰূপায়ণ কৰিবলৈ সমবেত হৈছোঁ। আপোনালোকৰ মনত আছে যে বিগত নিৰ্বাচনৰ সময়ত, বিশেষকৈ বিধানসভা নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক, বিশেষকৈ আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি বিজেপি দল নিৰ্বাচনত বিজয়ী হয়, আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ লোনৰ বোজাৰ পৰা আমি ৰেহাই দিম। যেতিয়া মই এই কথাখিনি কৈছিলোঁ, তেতিয়া কংগ্ৰেছ দলে কৈছিলে যে এই কাম কৰা কেতিয়াও সম্ভৱ নহয়, বিজেপিয়ে অসত্য কথা কৈছে আৰু ইলেকশ্যন জিকাৰ পিছত বিজেপিয়ে কেতিয়াও এই কাম নকৰে। কিন্তু আমাৰ ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছিলে। ৰাইজে বিজেপিৰ চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠন কৰাৰ পিছৰ পৰা লাহে লাহে মাইক্ৰ' ফাইনেন্সৰ লোন আদায় কৰাৰ বাবে আমাৰ আই মাতৃসকলৰ ওপৰত যি হেঁচা আছিল, সেই হেঁচা লাহে লাহে নোহোৱা হৈ গ'ল। আপোনালোকে জানে এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ' ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লোঁ যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। চৰকাৰৰ দায়িত্ব লৈ ক'ভিড থাকিছিলে, কিন্তু ক'ভিডৰ মাজতো প্ৰথমতে মই 8,72,739 গৰাকী মাতৃ, যিসকলে নিয়মীয়াকৈ ঋণ ঘূৰাই দি আছিলে কিন্তু ক'ভিডৰ কাৰণে মাজত দিব পৰা নাছিলে, তেনেকুৱা আই মাতৃসকলক মই মাতি আনি সকলোৰে হাতত 25,000 টকা পৰ্যন্ত নগদ ধন আমি তেওঁলোকৰ একাউণ্টলৈকে দিলোঁ আৰু 1,600 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলোঁ। সেইটো আছিল প্ৰথম পৰ্যায়। তাৰ ফলত 8,72,739 গৰাকী মহিলাই নিয়মীয়াকৈ লোন ঘূৰাই দি থাকিব পাৰিলে আৰু তেওঁলোকে নতুনকৈ লোনো ল'ব পাৰিলে। তাৰ পিছত আমি সেইসকল মহিলাক মাতিছিলোঁ যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহমান মাত্ৰ লোন ঘূৰাই দিব পৰা নাছিলে। তেনে মহিলা আছিলে 98,948 গৰাকী। তেওঁলোককো আমি মাতি আনি তেওঁলোকৰ একাউণ্টত টকা ভৰাই দিছিলোঁ যে আপোনালোকে এই টকাৰে লোনটো মাৰি থাকক, লোনটো নিয়মীয়া কৰক, যাতে আপোনালোক NPA হ'ব নালাগে। তাৰ বাবেও আমি 190 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলোঁ। অৰ্থাৎ 10 লাখ মহিলাক আমি অপমানৰ পৰা, মানসিক হাৰাশাস্তিৰ পৰা আমি ৰক্ষা কৰিছিলোঁ। যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে আমি আৰু এটা নতুন কাম হাতত লৈছিলোঁ যে যিসকলে লোন ঘূৰাই দিয়া নাই বা লোন কিছু কিস্তি মাৰি তেওঁলোকে লোন দিয়া বন্ধ কৰি দিলে, তেনেকুৱা মহিলাৰ যোনে 25,000 টকা পৰ্যন্ত লোন লৈছিলে, তেনেকুৱা মহিলাৰ আমি এখন লিষ্ট বনালোঁ আৰু সেই লিষ্টত 2,22,949 গৰাকী মহিলাৰ নাম আমি পালোঁ।
আমি যেনেকে আজি আপোনালোকক মাতিছো তেনেকে আমি তেওঁলোকক মাতি আনিলো আৰু তেওঁলোকৰ হৈ আমি বেংকত 291 কোটি টকা জমা দিলো বেংকে নো অবজেকশন সার্টিফিকেট বা নো ডিউ সার্টিফিকেট দিলে সেই সার্টিফিকেট আমি মহিলা সকলৰ মাজত বিতৰণ কৰি দিলো এইবাৰ আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আইমাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লিছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফসিত নতুনকৈ আপোনালোকে লোন আকৌ লব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বুজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিটু গৈ হিমালয়টো উঠি বহি লব পাৰে হয়নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম ইয়াৰ লগতে আমাৰ জুৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও খাৰকাটি আহুমনি মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল আজি আমি তাৰো শুভ উদ্বোধন কৰিম শ্ৰদ্ধা ৰাইজ লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15 কোটি 50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো শ্ৰদ্ধা ৰাইজ লখিমপুৰৰ ছোৱালী মই যতে যাওঁ তাতে মই জিএনএম হিচাপে দেখা পাওঁ শিলচৰত গলেও মোক কয় যে দাদা মই লখিমপুৰ মামা মই লখিমপুৰৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিলে কিন্তু এএনএম আৰু জিএনএমৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে বিএসসি নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত বিএসসি নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত বিএসসি নাৰ্ছিং পঢ়িব যাব নালাগে
লখিমপুৰ মেডিকেল কলেজতে BSc নাৰ্ছিং আপোনালোকে পঢ়িব পাব আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি BSc লগতে ইয়াতে MSc নাৰ্ছিংও আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো শ্ৰদ্ধা ৰাইজ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব তাৰো আজি আমি একেলগে ইয়াতে আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধা ৰাইজ আজি যদিও আমি লখিমপুৰত আছো আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে অৰ্থাৎ আজিৰ সভাতে আমি অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিম লখিমপুৰৰ 9661 গৰাকী হিতাধিকাৰী আৰু 3822টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেচন কাৰ্ড পাব ইয়াৰ উপৰিও বজালী জিলাৰ ভবানীপুৰ সৰভোগ সমষ্টি বাক্সা জিলাৰ বাক্সা সমষ্টি কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি চিৰাং জিলাৰ আটাইকেইটা সমষ্টি ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান ডিমা হাছাওৰ হাফলং হাইলাকান্দি হোজাই লামডিং কামৰূপৰ বকো ছয়গাঁও পলাশবাৰী হাজো শুৱালকুছি ৰঙিয়া কমলপুৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী কোকৰাঝাৰৰ গোসাইগাঁও দতমা কোকৰাঝাৰ আৰু বাউখাংগুৰি পৰ্বতজৰা নলবাৰী টিহু শিৱসাগৰৰ ডিমৌ তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতে ৰেচন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেচন কাৰ্ড লবৰ বাবে আজি এই সমষ্টিসমূহত উপস্থিত আছে মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই 37টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছো এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খুজো ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয় প্ৰথম এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2 কোটি 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে
5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ সাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ সাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ সাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালী কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'ব নে বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'ব নে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'ব নে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হল এটাকৈ চিন্তা কৰক প্ৰথম ৰেচন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেচন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেচন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো শ্ৰদ্ধা ৰাইজ এতিয়া মই আৰু দুটামান কথা ক'ব খোজো আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো তাৰ পিছত সৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো কোভিড শেষ হৈ গল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকৈ আছিল তেনেকৈ থাকিলে তাৰ পিছত আমি কি কৰিলো 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো এইবাৰ এই যেটো অৰুণোদয় পখেক চলি আছে এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব যদি আমাৰ লখিমপুৰত
22,000 পৰিয়ালে অৰুণোদয় পাইছিল এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব নাৰায়ণপুৰত বা বিপুৰিয়াত আগতে যদি বা ৰঙানদী নাওবৈছাত আগতে যদি 22,000 অৰুণোদয় পাইছিল এইবাৰ 30,000 পাব লখিমপুৰত আৰু এটা লাভ হ'ল সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰিয়া নাওবৈছা ঢকুৱাখানা আৰু লখিমপুৰ এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনালি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে ৰেশন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব আৰু আমি নতুন নতুন কাম কৰি কৰি গৈ থাকিম দ্বিতীয়তে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্ত নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে হয় নে নহয় এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগ নাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনটো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম যি ছোৱালী কলেজত পঢ়ে 1,000 হায়াৰ সেকেন্ডাৰীত পঢ়ে 1250 টকা ডিগ্ৰীত পঢ়িলে 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকে কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালী সকলেও এই আঁচনি পায় এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও
ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপিএসসি ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই ডিএসপি হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিলে আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এইটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবা আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিল 2021 চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই 1.5 লাখ লৰা ছোৱালীক চাকৰি দিলো 1.5 লাখ লৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেঁতেন মোৰ পকেটত 1500 কোটি টকা আহিলেহেঁতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই 10 লাখ 15 লাখ 20 লাখ 1 কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ লৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক সবেইটো গধূলিৰ ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত গ'লহেঁতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন 1500 কোটি টকাটো মোৰে পকেটত আহিলেহেঁতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলাই কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলাই ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো ছোৱালীবিলাকে মোক ধৰি কলে যে মামা মই সামগ্ৰীত গৈছিলো ছোৱালীবিলাকে মোক ধৰি পেলাই কলে যে মামা আমাক স্কুলত শিক্ষক লাগে আগতে কোনো চিন্তাই নকৰিছিল আজিকালি সবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা লৰাই চাকৰি নাপায়
তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক উলুটাই 2 লাখকৈ আমি টকা দিম যাতে লৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেটা লৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ লৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহলকে আলোচনা কৰিব কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে আমাক একো সুবিধা নিদিলে ৰাস্তা নবনালে দলং নবনালে স্কুল নবনালে এতিয়া একোখন হাই স্কুল বনাবলৈ কংগ্ৰেছৰ দিনত এমএলএ দিছিলে 2 লাখ 5 লাখ টকা এতিয়া মই এখন হাই স্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছো যাতে ধুনিয়াকৈ ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ হাই স্কুলখন যাতে ভাল হয় আজি আপোনালোকে অসমৰ পৰিৱৰ্তন চাব প্ৰত্যেক জিলাতে মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে প্ৰত্যেক জিলাতে আজি একোখনকৈ বিশ্ববিদ্যালয় হবৰ কাৰণে আৰম্ভ কৰিছে 3.5 বছৰৰ ভিতৰতে আমি যিমান পাৰো আমি পৰিৱৰ্তন কৰিছো মই কৈ গলে ইয়াৰ মাজত চৰাইদেউ মৈদামৰ কথা বিহুৰ কথা লাচিত বৰফুকনৰ কথা কৈ গলে শেষ নহব যে কিমান কাম যোৱা 3.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছো আজি আপোনালোকে এসময়ত মানুহে কৈছিল যে অসমৰ আটাইতকৈ অনুন্নত জিলা হল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু আজি 3.5 বছৰৰ ভিতৰত অসমৰ আটাইতকৈ বিকশিত জিলালৈ লখিমপুৰ আৰু ধেমাজিক আজি আমি ৰূপান্তৰ কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ আমি কাম কৰি গৈ থাকিম ৰাইজে আশীৰ্বাদ দিব আৰু ৰাইজে যিমানে আশীৰ্বাদ দিব সিমানে মই কাম কৰাৰ আমি কাম কৰাৰ শক্তি পাম পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই